Good morning, student. আমি আগৰ ক্লাছত তোমালোকক মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা আৰু আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বিষয়ে আলোচনা কৰিছো। আমাৰ এই পাঠটিৰ প্ৰায়খিনি টপিক বিষয় সামৰি লোৱা গৈছে। তথাপিও মই তোমালোকক আধুনিক পৰ্যায়বৃত্ত তালিকাৰ মৌলবোৰৰ ধৰ্মসমূহ কেনেদৰে সলনি হয় তাৰ বিষয়ে কিছু কথা উনুকিয়াই দিছো। আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা। আগৰ ক্লাছতো ইয়াৰে বহুখিনি কথা আমি আলোচনা কৰিছো। তথাপিও আজি অলপ কিছু কৈ দিছো যে পাৰমাণৱিক আকাৰ। মৌলৰ পাৰমাণৱিক আকাৰ পৰ্যায় এটাত কেনেদৰে সলনি হয়। আমি যেতিয়া পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁ তেতিয়া মৌলৰ পাৰমাণৱিক আকাৰ অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কমি যায়। ঠিক তেনেদৰে বৰ্গ এটাত আমি যদি ওপৰৰ পৰা তললৈ চাওঁ তেতিয়াহ'লে মৌলবোৰৰ পাৰমাণৱিক আকাৰ বা ব্যাসাৰ্ধ ক্ৰমান্বয়ে বৃদ্ধি পায়। ইয়াতে দেখাইছে যে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ কমে, আনহাতে বৰ্গত তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে। ধাতৱ আৰু অধাতৱ ধৰ্ম। এই ধৰ্মটো আমি আগৰ ক্লাছত আমি বিতংভাৱে আলোচনা কৰিছো। সাধাৰণতে কি হয় যে পৰ্যায় এটাত বাওঁফালৰ পৰা আমি সোঁফাললৈ যেতিয়া যাওঁ তেতিয়া মৌলবোৰৰ ধাতৱীয় গুণবোৰ ক্ৰমান্বয়ে হ্ৰাস পায় আৰু অধাতৱীয় গুণবোৰ বৃদ্ধি পায়। আমি এনেদৰেও ক'ব পাৰো যে পৰ্যায়বৃত্ত তালিকাৰ বাওঁফালৰ মৌলবোৰ ধাতু আৰু সোঁফালৰ মৌলবোৰ অধাতু। এই ধাতু আৰু অধাতুৰ মাজত কেইটামান এনেকুৱা মৌল আছে যি হ'ল ধাতুকল্প। নেক্সট আহিল অধাতুৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম। বৰ্গ এটাত ওপৰৰ পৰা তললৈ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম ক্ৰমে হ্ৰাস পায়। ইয়াতে বিদ্যুৎ ঋণাত্মক ধৰ্ম বুলি ক'লে আমি কি বুজো যে অধাতুবোৰে সাধাৰণতে কি হয় সিহঁতৰ বহিঃকক্ষত ইলেক্ট্ৰন গ্ৰহণ কৰে। গতিকে কোনো মৌলৰ অৰ্থাৎ অধাতুবোৰৰ বিদ্যুৎ গ্ৰহণ কৰাৰ প্ৰৱণতা যিমানেই বেছি সিমানেই তাৰ ঋণাত্মক অৰ্থাৎ বিদ্যুৎ ঋণাত্মক গুণটো সিমানেই বেছি বুলি আমি ক'ব পাৰো। আনহাতে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম ক্ৰমে বৃদ্ধি পায়। এতিয়া এইটো এটা বৰ্গ। এই বৰ্গটোত কি মৌল আছে? নাইট্ৰজেন, ফসফৰাছ, আৰ্ছেনিক এই মৌলবোৰ আছে। এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে এই মৌলকেইটাৰ ভিতৰত আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক গুণসম্পন্ন মৌলটো কি? নাইট্ৰজেন। ইয়াতে নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক ধৰ্ম ফসফৰাছতকৈ কিয় বেছি হয়? ইয়াৰ কাৰণ এইটোৱেই যে নাইট্ৰজেন, আমি নাইট্ৰজেন বুলি যেতিয়া কওঁ নাইট্ৰজেন পৰমাণুটোৰ ইলেক্ট্ৰনৰ বিন্যাসটো কি হ'ব? এইটো অৰ্থাৎ K কক্ষত 2টা ইলেক্ট্ৰন আৰু L কক্ষত 5টা ইলেক্ট্ৰন থাকে। গতিকে আমি ক'ব পাৰো যে ইয়াতে 2টা কক্ষ আছে। এইটো হ'ল যদি নিউক্লিয়াছ, ইয়াতে এটা ইলেক্ট্ৰন, ইয়াতে এটা ইলেক্ট্ৰন আৰু বহিঃকক্ষত 5টা ইলেক্ট্ৰন আছে। আনহাতে যিটো আমাৰ ফসফৰাছ আছে, ফসফৰাছ নামৰ যিটো মৌল, এই মৌলটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 8, 5।
গতিকে ইয়াতে কেইটা কক্ষ আছে? 3টা কক্ষ। এতিয়া চোৱা, নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ ফসফৰাছতকৈ কম। পাৰমাণৱিক ব্যাসাৰ্ধ কম হোৱা বাবে নাইট্ৰজেনৰ নিউক্লিয়াছে ইয়াৰ বহিঃকক্ষত যোগ হ'বলগীয়া ইলেক্ট্ৰনসমূহ সহজে আকৰ্ষিত কৰে বাবে নাইট্ৰজেনৰ বিদ্যুৎ গুণটো ফসফৰাছতকৈ বেছি। এইখন হ'ল যোজ্যতা। মই আগৰ ক্লাছত দেখুৱাইছিলো যে 2 নং পৰ্যায়ৰ মৌলবোৰৰ, অকল 2 নং বুলিয়ে নহয়, তোমালোকে 3, 4 বা 1 নং যিকোনো পৰ্যায়ৰ মৌলবোৰৰ যোজ্যতাসমূহ কেনেদৰে সলনি হয় তোমালোকে দেখিবলৈ পাবা। যে পৰ্যায় এটাত কি হয়, বাওঁফালৰ পৰা আমি সোঁফাললৈ যেতিয়া যাওঁ তেতিয়া মৌলবোৰৰ যোজ্যতা কি হয়, ক্ৰমান্বয়ে 1ৰ পৰা বাঢ়ি যাব, বাঢ়ি গৈ 4 হয়, তাৰ পিছত আকৌ কমি গৈ 0 হয়। এতিয়া বৰ্গ এটাত কি হয় চাবা, 1 নম্বৰ বৰ্গ, 1 নং বৰ্গৰ মৌলকেইটা চোৱা, হাইড্ৰোজেন, লিথিয়াম, সোডিয়াম, পটাছিয়াম আৰু ডট ডট ডট। এতিয়া হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ল এইটো, লিথিয়ামৰ হ'ব এইটো, সোডিয়ামৰ হ'ব এইটো, পটাছিয়ামৰ হ'ব এইটো। এতিয়া যদি আমি এইকেইটা মৌলৰ 1 নং বৰ্গত থকা এই মৌলকেইটাৰ যদি আমি যোজ্যতা চাওঁ, তেতিয়াহ'লে কি পাওঁ যে হাইড্ৰোজেনৰ যোজ্যতা 1, লিথিয়ামৰ যোজ্যতা 1, সোডিয়ামৰ যোজ্যতা 1, পটাছিয়ামৰ যোজ্যতা 1। গতিকে আমি ক'ব পাৰো যে বৰ্গ এটাত থকা মৌলবোৰৰ যোজ্যতাসমূহ সাধাৰণতে একে হয়। আৰু ইয়াতে চোৱা, এটা ধৰ্ম লক্ষ্য কৰা, ইয়াৰে প্ৰত্যেকটো মৌলৰে বহিঃকক্ষত এটাকৈ ইলেক্ট্ৰন আছে। গতিকে এই মৌলকেইটাৰ ধৰ্মসমূহ একে। অৰ্থাৎ আমি এনেদৰে ক'ব পাৰো যে যিবোৰ মৌলৰ বহিঃকক্ষত সমসংখ্যক যোজক ইলেক্ট্ৰন থাকে, সেই মৌলবোৰৰ ৰাসায়নিক ধৰ্মসমূহৰ লগত কিছু সাদৃশ্যতা দেখা যায়। এতিয়া আমি আজি তোমালোকৰ লগত প্ৰশ্নাৱলী, পাঠ্যপুথিৰ ভিতৰত থকা প্ৰশ্নখিনি আমি অলপ বিতংকৈ আলোচনা কৰিবলৈ গৈ আছো। ইয়াৰে প্ৰথম প্ৰশ্নটো চোৱা, যে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। এতিয়া মৌলকেইটা কি দিয়া আছে, কে, অৰ্থাৎ পটাছিয়াম, কাৰ্বন, এলুমিনিয়াম, সিলিকন আৰু বেৰিয়াম। এই মৌলকেইটাই অক্সিজেনৰ লগত লগ লাগি যিসমূহ অক্সাইড গঠন কৰে, সেই অক্সাইড যৌগকেইটাৰ সংকেতনো কি হ'ব, সেইটো আমি দেখুৱাব লাগে। এতিয়া তাৰ আগতে আমি জানিব লাগিব যে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত এই মৌলকেইটাৰ বৰ্গৰ স্থান ক'ত। তোমালোকে নিশ্চয় তোমালোকৰ লগত পাঠ্যপুথিখন আছে, তোমালোকে যদি মন কৰা তেতিয়াহ'লে দেখা পাবা যে পটাছিয়ামৰ স্থান 1 নম্বৰ বৰ্গত। গতিকে আমি যদি পটাছিয়াম অৰ্থাৎ কে নামৰ মৌলটোৱে অক্সিজেনৰ লগত লগ লাগি কেনেকুৱা ধৰণৰ যৌগ গঠন কৰে, তাৰ সংকেতটো হ'ব এইটো, K2O। ঠিক তেনেদৰে কাৰ্বনৰ হ'ব CO2, এলুমিনিয়ামৰ হ'ব Al2O3, সিলিকনৰ হ'ব SiO4,
2 আৰু বেৰিয়ামৰ হ'ব BaO2। এতিয়া মই তোমালোকক বিতংভাৱে কৈ দিছো। তোমালোকে ক্লাছ 9ৰ চেপ্টাৰত মৌলসমূহৰ সংকেত, যৌগসমূহৰ সংকেত কেনেদৰে লিখা হয় নিশ্চয় পাই আহিছা। ইয়াতে পটাছিয়াম নামৰ যিটো মৌল আছে তাৰ যোজ্যতা হ'ব 1, অক্সিজেনৰ যোজ্যতা 2, গতিকে ইয়াৰ সংকেতটো কি হ'ব? K2O। ঠিক তেনেধৰণে কাৰ্বন আৰু অক্সিজেন, এইটো হ'ব CO2। ইয়াতে এটা কথা মন কৰিবা যে কাৰ্বনৰ যৌগসমূহ বেছিভাগেই কি হয়? সহযোজী হয়। গতিকে এতিয়া CO2ৰ গঠন সম্বন্ধে তোমালোকে কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ চেপ্টাৰটোত বিতংভাৱে পাবা। নেক্সট এলুমিনিয়াম আহা। নেক্সট আমি আহো এলুমিনিয়াম। অক্সিজেনৰ যোজ্যতা 2, এলুমিনিয়ামৰ 3, গতিকে মৌলত যৌগটোৰ সংকেত হ'ব কি? Al2O3। ঠিক তেনেধৰণে সিলিকন আৰু অক্সিজেন এইটো যদি লগ লাগে তেতিয়াহ'লে আমি যোজ্যতা মিলাই কেনে যদি চাওঁ তেতিয়াহ'লে সংকেত হ'ব এইটো। আৰু বেৰিয়াম আৰু অক্সিজেনে যদি লগ লাগে তেতিয়াহ'লে ইহঁতৰ অক্সাইডৰ সংকেত হ'ব BaO2। তোমালোকে নিশ্চয় এইখিনি ধৰিব পাৰিছা। সংকেত কেনেদৰে লিখে ক্লাছ 9তে তোমালোকে পাই আহিছা, তথাপি মই তোমালোকক এইখিনি দেখুৱাই দিছো। এতিয়া আমি আহো 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটোত কি দিছে যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। এতিয়া মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনৰ এটা বৈশিষ্ট্য আছিল এই যে মেণ্ডেলিফে সেই সময়ত আৱিষ্কাৰ নোহোৱা মৌলৰ বাবে কিছুমান খালী ঠাই এৰি গৈছিল। আৰু সেই মৌলসমূহৰ নামসমূহ বুজাবলৈ তেওঁ কি কৰিছিল? সেই বৰ্গত থকা পূৰ্বৱৰ্তী মৌলৰ নামৰ আগত একা শব্দটো ব্যৱহাৰ কৰিছিল। গতিকে এতিয়া গেলিয়ামৰ প্ৰশ্নটোত দিছে যে গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল। গতিকে ইয়াৰ এনচাৰটো কি হ'ব? ইয়াৰ এনচাৰটো হ'ব SC আৰু GE। এই তিনিটা মৌল তোমালোকক আগৰ ক্লাছত আমি কৈছিলো যে স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম, গেলিয়াম, স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম এই তিনিটা মৌল আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিফে তেওঁৰ তালিকাখনত এই তিনিটা মৌলৰ কাৰণে স্থান ৰাখি থৈ গৈছিল। এতিয়া আমি আহো তাৰ পিছৰ প্ৰশ্নটোলৈ। মেণ্ডেলিফে তেওঁৰ পৰ্যায়বৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ কি কি আছিল? এতিয়া মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকা যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি পাইছিলো যে মেণ্ডেলিফে কিহৰ ওপৰত ভিত্তি কৰি তালিকাখন বনাইছিল? মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ ভিত্তি অৰ্থাৎ দুটা নীতিৰ ওপৰত ভিত্তি কৰি তালিকাখন প্ৰস্তুত কৰিছিল। নাম্বাৰ 1 নীতিটো হ'ল যে পাৰমাণৱিক ভৰ।
পাৰমাণৱিক ভৰ। অৰ্থাৎ মেণ্ডেলিফে যেতিয়া তেওঁৰ তালিকাখন প্ৰস্তুত কৰিছিল তেতিয়া মৌলবোৰক তেওঁ একাদিক্ৰমে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাবলৈ চেষ্টা কৰিছিল। আৰু এই পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁতে তেওঁ কিছুমান মিল থকা অৰ্থাৎ ধৰ্মৰ মিল থকা বা সাদৃশ্যতা থকা মৌলসমূহ তেওঁ পাইছিল আৰু সেই মৌলবোৰক তেওঁ তালিকাখনত ঠিক বৰ্গৰ তলে এটা মৌলৰ ওপৰৰ তলে তলে থৈ গৈছিল। গতিকে আমি ক'ব লাগিব যে মেণ্ডেলিফৰ তালিকাখনৰ প্ৰস্তুত কৰোঁতে প্ৰথম ভিত্তি আছিল পাৰমাণৱিক ভৰ আৰু দ্বিতীয়তে তেওঁ আৰু এটা নীতিৰ ওপৰত গুৰুত্ব দিছিল, সেইটো হ'ল যে মৌলবোৰে অক্সিজেন বা হাইড্ৰজেনৰ লগত লগ লাগি কেনেকুৱা ধৰণৰ অক্সাইড বা হাইড্ৰাইড যৌগৰ সংকেত গঠন কৰে সেইটোৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিছিল। অৰ্থাৎ মৌলবোৰে অক্সিজেন বা হাইড্ৰজেনৰ লগত লগ লাগি যি যৌগ গঠন কৰিব সেই যৌগৰ সংকেতটো কেনেকুৱা আছিল, ইয়াৰ ওপৰত এই দুটা ধৰ্মৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিফৰ তালিকাখন প্ৰস্তুত কৰা গৈছিল। ইয়াৰ পিছত আমি আহোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। 4 নম্বৰ প্ৰশ্নটোত দিছে যে সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে। এতিয়া সম্ভ্ৰান্ত গেছ কোনবোৰ? সম্ভ্ৰান্ত গেছ বুলি ক'লে আমি কি বুজো? সম্ভ্ৰান্ত গেছ কোনবোৰ হ'ব? হিলিয়াম, তাৰপিছত নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন ইত্যাদি। এতিয়া এই মৌলবোৰক তালিকাখনত এটা সুকীয়া বৰ্গত স্থান দিয়াৰ এটা বিশেষ কাৰণ আছে। তাৰ প্ৰথম কাৰণটো হ'ল এই মৌলবোৰ নিষ্ক্ৰিয় অৰ্থাৎ সম্ভ্ৰান্ত। আমি সম্ভ্ৰান্ত বুলি কওঁ অৰ্থাৎ নিষ্ক্ৰিয়। নিষ্ক্ৰিয় শব্দটো আমি ব্যৱহাৰ কৰোঁ। ইয়াৰ প্ৰধান কাৰণ হ'ল যে এইসমূহ মৌলই অন্য মৌলৰ লগত সহজতে বিক্ৰিয়া কৰি যৌগ উৎপন্ন নকৰে। দ্বিতীয়তে এই মৌলসমূহ আৱিষ্কাৰ হওঁতে বহুত পলম হৈছিল। অৰ্থাৎ মেণ্ডেলিফে যি সময়ত তালিকা প্ৰস্তুত কৰিছিল সেই সময়ত এই মৌলসমূহ আৱিষ্কাৰ হোৱা নাছিল। এই মৌলসমূহৰ আৱিষ্কাৰ বহু দেৰিকৈ হৈছিল। তৃতীয়তে এই মৌলসমূহৰ যোজ্যতা। এই মৌলসমূহৰ যদি আমি যোজ্যতা চাওঁ তেতিয়াহ'লে এই মৌলসমূহৰ যোজ্যতা আমি কি পাম? শূন্য, 0। গতিকে এইসমূহ কাৰণৰ বাবে এই মৌলসমূহক মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত এটা সুকীয়াকৈ স্থান দিয়া গৈছিল। তোমালোকে নিশ্চয় এই প্ৰশ্নকেইটা ধৰিব পাৰিছা। এতিয়া আমি আহোঁ আন কেইটামান প্ৰশ্নলৈ। 1 নম্বৰ, আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? এতিয়া চাবা, মেণ্ডেলিফৰ তালিকাখনৰ কিছুমান সফলতা আৰু কিছুমান বিফলতাও আছে। যিদৰে কিছুমান সফলতা আছে কিছুমান বিফলতাও আমি দেখা পাইছিলোঁ। সেই বিফলতাসমূহ আঁতৰ কৰিবলৈ হেনৰি মজলে নামৰ বিজ্ঞানীজনে কি কৰিছিল? এখন আধুনিক পৰ্যায়বৃত্ত তালিকা প্ৰস্তুত কৰিছিল। আৰু এই পৰ্যায়বৃত্ত তালিকাখন কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছিল? যে মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত তালিকাখনত মৌলবোৰক পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা গৈছে। মৌলবোৰ যেতিয়া পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা যায় তেতিয়া কি হয় যে মেণ্ডেলিফৰ তালিকাত আমি যিসমূহ আসোঁৱাহ দেখা পাইছিলোঁ তাৰে বহুকেইটা আসোঁৱাহ দূৰ কৰিব পৰা যায়। তাৰে প্ৰথম কেইটা কি চাবা, এটা আছিল কি যে হাইড্ৰজেনৰ স্থান। মেণ্ডেলিফৰ তালিকাত হাইড্ৰজেনৰ স্থান লৈ কিছু বিতৰ্কৰ সূচনা হৈছিল। কাৰণ হাইড্ৰজেনে ক্ষাৰজাতীয় মৌলৰ লগতো যৌগ গঠন কৰে, আকৌ অধাতুৰ লগতো যৌগ গঠন কৰে। গতিকে
হাইড্ৰোজেনৰ স্থান লৈ যিটো এটা বিতৰ্কৰ সূচনা হৈছিল, সেই আখুৱাটো আধুনিক পৰ্যায়বৃত্ত তালিকাত কেনেদৰে দূৰ কৰা গৈছিল? তোমালোকে তালিকাখন চালে দেখিলে অলপ ভালদৰে যদি লক্ষ্য কৰা, তেতিয়াহ'লে তালিকাখন দেখা পাবা যে হাইড্ৰোজেনৰ 1 নম্বৰ পজিশ্যনত দিয়া আছে, 1 নম্বৰ স্থানতে দিয়া আছে, কিন্তু হাইড্ৰোজেনটো অলপ পৃথককে তালিকাখনৰ লগত সম্পূৰ্ণকে লগ লগাই দিয়া নাই, অৰ্থাৎ হাইড্ৰোজেনক অলপ পৃথককে ৰখা গৈছে। গতিকে হাইড্ৰোজেনৰ সমস্যা, অৰ্থাৎ হাইড্ৰোজেনৰ মেণ্ডেলিফৰ তালিকাত হাইড্ৰোজেনৰ স্থান লৈ যিটো বিতৰ্কৰ সূচনা হৈছিল, সেইটো আধুনিক পৰ্যায়বৃত্ত তালিকাত এনেদৰে দূৰ কৰা গৈছিল। তাৰ পিছত আমি আহো সমস্থানিকৰ যিটো সমস্যা। মেণ্ডেলিফে যেতিয়া তালিকা প্ৰস্তুত কৰিছিল, তেতিয়া সমস্থানিকৰ বিষয়ে সিমান জনা হোৱা নাছিল, অৰ্থাৎ সমস্থানিকৰ ধাৰণা বিজ্ঞানীসকলৰ বোধগম্য হোৱা নাছিল। কিন্তু যেতিয়া সমস্থানিক আৱিষ্কাৰ হ'ল, তেতিয়া মেণ্ডেলিফৰ তালিকাত কিছু বিসংগতি দেখা পোৱা গ'ল। এতিয়া সমস্থানিক বুলিলে আমি কি বুজো? সমস্থানিক হ'ল একে মৌলৰে পৰমাণু যাৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বেলেগ বেলেগ। গতিকে এটা উদাহৰণ চাওঁ, আমি ক্লৰিনৰ উদাহৰণটো চাওঁ। আগৰ ক্লাছতো আমি আলোচনা কৰিছিলো যে ক্লৰিন নামৰ মৌলটোৰ আমি দুটা সমস্থানিক দেখিবলৈ পোৱা যাওঁ। এটা হ'ল প্ৰথম যিটো সমস্থানিক, তাৰ পাৰমাণৱিক সংখ্যা হ'ল 17 আৰু ভৰ সংখ্যা হ'ল 35। আনটো সমস্থানিকৰ পাৰমাণৱিক সংখ্যা হ'ল 17, একে থাকে পাৰমাণৱিক সংখ্যা, আৰু ভৰ সংখ্যা হ'ল 37, অৰ্থাৎ 37। এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকাখন পাৰমাণৱিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা যায়। গতিকে আমি যদি এই ক্লৰিনটোক যদি আমি আধুনিক পৰ্যায়বৃত্ত তালিকাত যদি বহাব যাওঁ, তেতিয়াহ'লে ইয়াৰ স্থান হ'ব 17 নম্বৰ স্থান। 17 নম্বৰ স্থানত আমি ক্লৰিনটো বহুৱাম। কিন্তু মেণ্ডেলিফৰ তালিকা মতে যদি আমি চাব যাওঁ, তেতিয়াহ'লে এই দুটা ক্লৰিনক এবাৰ আমি 35 অৰ্থাৎ 35 নম্বৰ স্থানত বহাব লাগিব, আৰু 37 অৰ্থাৎ 37 নম্বৰ পজিশ্যনত বহাব লাগিব। গতিকে এখন তালিকাত আমি দুটা মৌল বা পৰমাণু কেতিয়াও আমি উপস্থাপন কৰিব নোৱাৰো। গতিকে আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত সমস্থানিকৰ স্থান সম্বন্ধে যিসমূহ আখুৱা দেখুৱাইছিল, সেইসমূহ সুন্দৰকৈ দূৰ কৰিছিল। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আহো। মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি? এতিয়া মই অলপ আগতে এটা কথা তোমালোকক কৈছিলো যে সেইটো হ'ল যে যিসমূহ মৌলৰ বহিঃকক্ষত সমসংখ্যক ইলেক্ট্ৰন থাকে, সেই মৌলসমূহৰ ৰাসায়নিক ধৰ্মসমূহ প্ৰায় একে হয়। গতিকে ইয়াতে প্ৰশ্নটোত দিছে যে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। গতিকে আমি যি দুটা মৌলৰ নাম লিখিম, সেই দুটা মৌলৰ বহিঃকক্ষত মেগনেছিয়ামৰ বহিঃকক্ষত যিমান সংখ্যক ইলেক্ট্ৰন থাকে, সেইটোৰ নিচিনা একে হ'ব লাগিব। গতিকে আমি এনচাৰটো কেনেদৰে লিখিম? চোৱা, মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 12। গতিকে ইয়াৰ সজ্জা হ'ব এইটো 282, কে কক্ষত 2টা, এলত 8টা আৰু এমত 2টা ইলেক্ট্ৰন থাকিব। গতিকে এনেকুৱা আমি যদি লিখো বেৰিলিয়ামৰ ইলেক্ট্ৰনিক সজ্জা হ'ল এইটো। তাৰপিছত আমি যদি চাওঁ কেলছিয়াম, গতিকে ইয়াতে চোৱা, এই যি দুটা মৌল আমি লিখিছো, বেৰিলিয়াম আৰু কেলছিয়াম, এই মৌল দুটাৰ বহিঃকক্ষত 2টাকৈ ইলেক্ট্ৰন আছে। আনহাতে মেগনেছিয়ামৰ বহিঃকক্ষতো 2টা ইলেক্ট্ৰন আছে। গতিকে আমি ক'ব পাৰো যে বেৰিলিয়াম আৰু কেলছিয়াম এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব পাৰে।
গতিকে আমি এই মৌল দুটা বাছনি কৰাৰ ভিত্তিটোৱে হ'ল এইটো যে ইহঁতৰ বহিঃকক্ষত সমসংখ্যক ইলেক্ট্ৰন আছে। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। নাম লিখিব দিছে যে বহিঃতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌল। বহিঃতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌল কি কি হ'ব? এটা হ'ব লিথিয়াম, ইয়াৰ পাৰমাণৱিক সংখ্যা 3, আনটো হ'ব সোডিয়াম আৰু এটা হ'ব পটাছিয়াম, ইয়াৰ পাৰমাণৱিক সংখ্যা 19। মই ভালদৰে লিখি দিছো কথাখিনি চাবা। লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা 3, সোডিয়ামৰ 11 আৰু পটাছিয়ামৰ 19। ইয়াৰ যদি আমি ইলেক্ট্ৰনীয় সজ্জাটো লিখো, এইটো গতিকে চোৱা, সোডিয়াম আৰু পটাছিয়াম আৰু লিথিয়াম এই আটাইকেইটা মৌলতে বহিঃকক্ষত এটাকৈ ইলেক্ট্ৰন আছে। গতিকে বহিঃতম কক্ষত এটাকৈ ইলেক্ট্ৰন থকা তিনিটা মৌলৰ নাম হ'ব লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম। এতিয়া আমি আহো বি নম্বৰ প্ৰশ্নটোলৈ, যে বহিঃতম কক্ষত দুটাকৈ ইলেক্ট্ৰন থকা দুটা মৌলৰ নাম লিখিব দিছে। আমি এইবাৰ লিখিব লাগিব কি? দুটা ইলেক্ট্ৰন থকা। চাবা, মই দুটা মৌলৰ নাম লিখিছো। প্ৰথমটো হ'ল বেৰিলিয়াম আৰু তাৰ পিছৰটো হ'ল মেগনেছিয়াম। এতিয়া বেৰিলিয়াম, ইয়াৰ যদি আমি ইলেক্ট্ৰনীয় সজ্জা লিখো কি হ'ব? 2.2, ইয়াৰ হ'ব 2.8.2। গতিকে আমি ইলেক্ট্ৰনীয় সজ্জাৰ পৰা সুন্দৰকৈ বুজি পালো যে এই দুটা মৌলৰ বহিঃকক্ষত দুটাকৈ ইলেক্ট্ৰন আছে। এতিয়া আমি আহিম চি নম্বৰ প্ৰশ্নটোলৈ। তাতে দিছে যে পৰিপূৰ্ণ বহিঃতম কক্ষ থকা তিনিটা মৌল। অৰ্থাৎ তোমালোকক এনেকুৱা তিনিটা মৌলৰ নাম লিখিবলৈ দিয়া হৈছে য'ত বহিঃকক্ষটো সম্পূৰ্ণভাৱে পূৰ্ণ হৈ থাকে। গতিকে আমি কি লিখিম? এটা হ'ব হিলিয়াম, এটা হ'ব নিয়ন আৰু আন এটা আমি লিখিব পাৰো কি? আৰ্গন। এতিয়া চোৱা, হিলিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল 2, নিয়নৰ হ'ল 10 আৰু আৰ্গনৰ হ'ল 18। গতিকে আমি যদি ইলেক্ট্ৰনীয় সজ্জাটো লিখো তেতিয়াহ'লে আমি কি দেখা পাম? চোৱা, ইয়াতে এটাই কক্ষ আছে, অৰ্থাৎ কে কক্ষ। কে কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা কিমান? মানে কে কক্ষত সৰ্বোচ্চ কিমানটা ইলেক্ট্ৰন থাকিব পাৰে? 2টা। গতিকে 2টাই আছে। ইয়াতে আমাৰ দুটা কক্ষ আছে, এটা হ'ল কে, আনটো হ'ল এল। ইয়াৰে বহিঃকক্ষ হ'ব এল কক্ষ। এল কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু আনটো চোৱা, আৰ্গন 18। ইয়াৰ পাৰমাণৱিক সংখ্যা হ'ল 18, 288। ইয়াৰো বহিঃকক্ষত 8টা ইলেক্ট্ৰন আছে। এইটো আমি অষ্টক সূত্ৰ মতে আৰ্গনৰটো লিখো।
এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহো। লিথিয়াম, সোডিয়াম, পটাছিয়াম এই আটাইকেইটা ধাতু ইহঁতে পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে? এতিয়া চাবা, তোমালোকে যদি পৰ্যায়বৃত্ত তালিকাখন চোৱা তেতিয়াহ'লে এই আটাইকেইটা মৌল কিমান নম্বৰ বৰ্গত আছে? প্ৰথম কথা আমি দেখা পাম যে লিথিয়াম, সোডিয়াম, পটাছিয়াম এই আটাইকেইটা মৌল 1 নম্বৰ বৰ্গত আছে। যেহেতু এই মৌলকেইটা 1 নম্বৰ বৰ্গত আছে, গতিকে ইহঁতৰ যোজ্যতা কি হ'ব? 1। প্ৰথম কথা ইহঁতৰ আমি যোজ্যতাটো জানিব লাগিব, গতিকে ইহঁতৰ যোজ্যতা হ'ব 1। দ্বিতীয়তে আমাৰ কি হয় যে এই আটাইকেইটা মৌল 1 নম্বৰ বৰ্গৰ অন্তৰ্ভুক্ত, আৰু তৃতীয়তে এই আটাইকেইটা মৌলই যিসমূহ অক্সাইড গঠন কৰে সেই অক্সাইডসমূহ ক্ষাৰকীয় প্ৰকৃতিৰ, অৰ্থাৎ বেছিক অক্সাইড বুলি আমি কওঁ। তোমালোকে নিশ্চয় বুজি পাইছা 3টা পইণ্ট। এতিয়া বি নম্বৰ প্ৰশ্নটোলৈ আহো। হিলিয়াম এটা সম্ভ্ৰান্ত গেছ আৰু নিয়নো প্ৰায় এটা সম্ভ্ৰান্ত গেছ। ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল থকা দেখা যায়? চাবা, হিলিয়াম, নিয়ন, আৰ্গন এনেকুৱা ধৰণৰ মৌলসমূহক আমি নিষ্ক্ৰিয় গেছ বা সম্ভ্ৰান্ত গেছ বুলি কওঁ। ইহঁতৰ পৰমাণুৰ মাজৰ মিল কি আছে? চাবা, হিলিয়াম, মই ইয়াতে তলত লিখি দিছো, হিলিয়ামৰ যোজ্যতা কিমান? 0। নিয়নৰ যোজ্যতা কিমান? নিয়নৰ যোজ্যতাও 0। অৰ্থাৎ ইহঁতৰ যোজ্যতা 0 হোৱাৰ অৰ্থই হ'ল যে এই মৌলবোৰে সহজতে ইলেক্ট্ৰন ত্যাগ নকৰে বা ইলেক্ট্ৰন গ্ৰহণ নকৰে। যিহেতু ইহঁতে ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ নকৰে, সেইবাবে ইহঁতে অন্য মৌলৰ লগত সহজতে বিক্ৰিয়াও নকৰে, আৰু সেইকাৰণে ইহঁতক আমি নিষ্ক্ৰিয় গেছ বুলি ক'ব পাৰো। 5 নম্বৰ প্ৰশ্নটোলৈ আহো। আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু? চাবা, মই ইয়াতে লিখিছো, আধুনিক পৰ্যায়বৃত্ত তালিকাত প্ৰথম 10টা মৌলৰ ভিতৰত কোন কেইটা ধাতু? এতিয়া আমি প্ৰথম 10টা মৌল যদি আমি একাদিক্ৰমে যদি লিখো, কি হ'ব? হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্লুৰিন আৰু নিয়ন। 1 2 3 4 5 6 7 8 9 10 আমি প্ৰথম 10টা মৌলৰ নাম লিখিছো। এতিয়া তোমালোকে তালিকাখনত এই মৌলবোৰৰ স্থানসমূহ ভালদৰে নিৰীক্ষণ কৰা। তোমালোকে যদি এই মৌলকেইটাৰ স্থানসমূহ ভালদৰে নিৰীক্ষণ কৰা তেতিয়াহ'লে দেখিবা যে হিলিয়াম আৰু নিয়ন এই দুটাক আমি নিষ্ক্ৰিয় গেছ অৰ্থাৎ সম্ভ্ৰান্ত গেছ বুলি ধৰিছো, আৰু ইহঁতৰ স্থানটো একেবাৰে তালিকাখনৰ সোঁফালে 18 নম্বৰ বৰ্গত। তাৰপিছত আমি চাওঁ লিথিয়াম আৰু বেৰিলিয়াম। এই মৌল দুটা তালিকাখনৰ একেবাৰে বাওঁফালে অৱস্থিত। তাৰপিছত বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন আৰু ফ্লুৰিন এই মৌলকেইটা তালিকাখনৰ একেবাৰে সোঁফালে অৱস্থিত। গতিকে আমি পৰ্যায়বৃত্ত তালিকাখনৰ পৰা আমি গম পাওঁ যে ইয়াত থকা মৌল দুটা হ'ব লিথিয়াম আৰু বেৰিলিয়াম। নিশ্চয় ধৰিব পাৰিছা। এতিয়া আমি আহো 6 নম্বৰ প্ৰশ্নটোলৈ। পৰ্যায়বৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি
ধাতৱধৰ্মী হ'ব বুলি অনুমান কৰিবা। এই মৌলকেইটাৰ ভিতৰত কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী? এতিয়া আমি যদি ভালদৰে লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে এই মৌলকেইটাৰ ভিতৰত Be বেৰিলিয়াম নামৰ মৌলটোৰ ধাতৱ ধৰ্ম আটাইতকৈ বেছি। এতিয়া আমি অনুশীলনীৰ কিছু প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। মই প্ৰথম যিকেইটা প্ৰশ্ন 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ এই প্ৰশ্নকেইটা তোমালোকৰ বাবে এৰিছো। তোমালোকে নিজে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। মই 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ লগত কিছু আলোচনা কৰিছো। চাবা, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2.8.7। এতিয়া সুধিছে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি? চাবা, যিটো মৌল আছে মৌলটোত ইলেক্ট্ৰনীয় যিটো বিন্যাস দিয়া আছে ইয়াৰ পৰা আমি কি পাওঁ? পাৰমাণৱিক সংখ্যাটো আমি হিচাপ কৰিব পাৰো। গতিকে আমি এই আটাইকেইটা যদি সংখ্যা যোগ কৰো তেতিয়াহ'লে আমি কিমান পাম? 17। গতিকে এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? 17, অৰ্থাৎ এটমিক নাম্বাৰ। বি প্ৰশ্নটো চোৱা, তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? অৰ্থাৎ আমি ইয়াতে যিটো মৌল পাইছো পাৰমাণৱিক সংখ্যা 17 বিশিষ্ট যিটো মৌল পাইছো ইয়াৰ ধৰ্মৰ লগত ইয়াৰে কোন কেইটা মৌলৰ ধৰ্ম মিলিব। গতিকে আমি চাব লাগিব কি যে বহিঃকক্ষত সমসংখ্যক ইলেক্ট্ৰন কাৰ কাৰ আছে। এতিয়া চোৱা, নাইট্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব এইটো, ফ্লুৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব এইটো, ফসফৰাছৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব এইটো, আৰু আৰ্গনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব এইটো। গতিকে তোমালোকে চোৱা, এই যিটো মৌলটোৰ যিটো প্ৰশ্নটোত দিয়া থকা যিটো মৌল 2.8.7 এই মৌলটোৰ বহিঃকক্ষত কেইটা ইলেক্ট্ৰন আছে? 7টা। আনহাতে এইকেইটা যিকেইটা মৌল দিয়া আছে ইহঁতৰ কোনটো মৌলৰ বহিঃকক্ষত 7টা ইলেক্ট্ৰন আছে? এইটো ফ্লুৰিন। গতিকে ফ্লুৰিনৰ ধৰ্ম এই 17 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলৰ ধৰ্মৰ লগত মিলিব। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি আহো 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নখনত কি দিছে চোৱা, দুটা বৰ্গ দিয়া আছে, 16 নম্বৰ বৰ্গ আৰু 17 নম্বৰ বৰ্গ। 16 নম্বৰ বৰ্গত এটা মৌল দিয়া আছে বি আৰু 17 নম্বৰ বৰ্গত আন দুটা মৌল দিয়া আছে এ আৰু চি। এতিয়া প্ৰশ্ন অনুসৰি আমি উত্তৰটো কৰিম। নাম্বাৰ এ, এই প্ৰশ্নটোত আমাক কি সুধিছে? এই প্ৰশ্নটোত সুধিছে যে মৌল এ ধাতু নে অধাতু? এতিয়া চাবা, 17 নম্বৰ বৰ্গটো পৰ্যাবৃত্ত তালিকাৰ বাওঁফালে নে সোঁফালে অৱস্থিত? নিশ্চয় সোঁফালে অৱস্থিত। গতিকে সোঁফালে অৱস্থিত হলে আমি কি বুলি কম? অধাতু বুলি কম। তাৰ পিছত সুধিছে চি মৌলটো এতকৈ বেছি সক্ৰিয় নে কম সক্ৰিয়? অৰ্থাৎ চি মৌলটোৰ সক্ৰিয়তা এতকৈ বেছি নে কম? এতিয়া তুমি চাবা,
17 নম্বৰ বৰ্গ, যেহেতু বৰ্গটো 17 নম্বৰ, A আৰু C দুইটাই 17 নম্বৰ বৰ্গত আছে, আৰু আমি পৰ্যায়বৃত্ত তালিকাৰ পৰা গম পালো যে 17 নম্বৰ বৰ্গটো হ'ল অধাতু। গতিকে অধাতুৰ অধাতৱীয় যিটো ধৰ্ম, অৰ্থাৎ বিদ্যুৎ ঋণাত্মক গুণ কাৰ বেছি, এৰ বেছি নে চিৰ বেছি? আমি আগতে আলোচনা কৰিছো যে বৰ্গ এটাত অধাতুবোৰৰ অধাতৱীয় ধৰ্মটো ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে হ্ৰাস পায়। গতিকে ইয়াতে চি নামৰ যিটো মৌল, তাৰ সক্ৰিয়তা এতকৈ কম। নেক্সট আমাৰ চি মৌলটো আকাৰত বিতকৈ ডাঙৰ নে সৰু? এতিয়া চোৱা, বি আৰু চি একেটা পৰ্যায়তে আছে। এই পৰ্যায়টোত যি দুটা মৌল আছে, এই মৌল দুটাৰ সোঁফালে কোনটো, বাওঁফালে কোনটো অৱস্থিত? অৰ্থাৎ মৌল দুটাৰ এটা আনটোৰ সোঁফাল আৰু বাওঁফালটো আমি চাব লাগিব। এতিয়া চোৱা, বিটো চিৰ বাওঁফালে আছে, চিটো আকৌ বিৰ সোঁফালে আছে। গতিকে আমি যদি চাওঁ, পৰ্যায় এটাত কি হয়, বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলৰ পাৰমাণৱিক আকাৰ হ্ৰাস পায়, কমি যায়। গতিকে আমাক সুধিছে যে চি মৌলটো আকাৰত বিতকৈ সৰু হ'ব নে ডাঙৰ হ'ব? চি মৌলটো বিতকৈ কি হ'ব, সৰু হ'ব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো সুধিছে, মৌল এ কেনে ধৰণৰ আয়ন, অৰ্থাৎ কেটায়ন বা এনায়ন গঠন কৰিব? আয়ন সম্বন্ধে ক্লাছ 9ত তোমালোকে পাইছা যে আয়ন কি, যে মৌলৰ পৰমাণুবোৰে ইলেক্ট্ৰন ত্যাগ বা ইলেক্ট্ৰন গ্ৰহণ কৰি ধনাত্মক আৰু ঋণাত্মক আধানযুক্ত আয়ন উৎপন্ন কৰে। এতিয়া ইয়াতে তোমালোকৰ যিটো এ নামৰ মৌল দিয়া আছে 17 নম্বৰ বৰ্গত, ই কেনে ধৰণৰ আয়ন গঠন কৰিব? যিহেতু এইটো অধাতু, গতিকে অধাতু হলে ই ইলেক্ট্ৰন গ্ৰহণ কৰিব, অৰ্থাৎ ই এনায়ন গঠন কৰিব। নিশ্চয় বুজি পাইছা 6 নম্বৰ প্ৰশ্নটো। এতিয়া আমি আহো 7 নম্বৰ প্ৰশ্নটোলৈ। চাবা, নাইট্ৰজেন আৰু ফসফৰাছ পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা। গতিকে প্ৰথমতে আমি কি লিখিম, মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিম। নাইট্ৰজেনৰ পৰমাণৱিক সংখ্যা কিমান, 7। গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.5। তাৰপিছত ফসফৰাছৰ পৰমাণৱিক সংখ্যা হ'ব কিমান, 15। গতিকে ইলেক্ট্ৰনীয় বিন্যাস দুটা হ'ব এইটো। নাইট্ৰজেনত দুটা কক্ষ আছে, কে আৰু এল, আৰু ফসফৰাছত 3টা কক্ষ আছে, কে এল এম। এতিয়া আমাক সেকেন্ড পাৰ্টত সুধিছে, ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ'ব আৰু কিয়? চাবা, দুয়োটা মৌলই কিমান নম্বৰ বৰ্গত আছে, 15 নং বৰ্গত অৱস্থিত। আমি আগতে কৈ আছো যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যেতিয়া আমি যাওঁ, তেতিয়া হলে অধাতুবোৰৰ বিদ্যুৎ ঋণাত্মক ধৰ্মটো ক্ৰমান্বয়ে কমি যায়। ইয়াতে নাইট্ৰজেনটো বেছি বিদ্যুৎ ঋণাত্মক গুণসম্পন্ন হ'ব। এতিয়া নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক গুণটো ফসফৰাছতকৈ কিয় বেছি হ'ব, সেইটো মই এবাৰ তোমালোকক কৈ দিছো। মই আগতে আলোচনা কৰিছিলো যে নাইট্ৰজেনৰ কেইটা কক্ষ থাকিব, দুটা কক্ষ, কে আৰু এল, এইটো। আৰু ফসফৰাছৰ কেইটা কক্ষ থাকিব, 3টা কক্ষ থাকিব। প্ৰথমটো থাকিব 2টা ইলেক্ট্ৰন, তাৰপিছত 8টা, আৰু বহিঃকক্ষত থাকিব 5টা। গতিকে এতিয়া আমি যদি নাইট্ৰজেন আৰু ফসফৰাছৰ
পাৰমাণৱিক আকাৰ বা পাৰমাণৱিক ব্যাসাৰ্ধ যদি চাওঁ তেতিয়াহ'লে আমি কি দেখা পাওঁ যে নাইট্ৰজেনৰ পৰমাণুটো ফসফৰাছৰ পৰমাণুতকে সৰু, অৰ্থাৎ পাৰমাণৱিক ব্যাসাৰ্ধ কম। গতিকে নাইট্ৰজেনৰ পাৰমাণৱিক ব্যাসাৰ্ধ কম হোৱাৰ বাবে এই নাইট্ৰজেনৰ যিটো নিউক্লিয়াছে কি কৰে, ইয়াৰ বহিঃকক্ষত যোগ হ'ব লগা ইলেক্ট্ৰনসমূহ বেছিকে আকৰ্ষিত কৰে, যাৰ কাৰণে নাইট্ৰজেনৰ বিদ্যুৎ ঋণাত্মক গুণটো ফসফৰাছতকে বেছি হয়। নেক্সট প্ৰশ্নটো চোৱা, পৰমাণু এটাৰ ইলেক্ট্ৰনীয় বিন্যাস আধুনিক পৰ্যবেক্ষিত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে। এইটো মই এটা উদাহৰণৰ সহায়ত তোমালোকক দেখুৱাই দিছো। চাবা, সোডিয়াম। চোৱা, সোডিয়ামৰ বহিঃকক্ষত কি আছে, এটা ইলেক্ট্ৰন আছে। তোমালোকে এটা কথা মন কৰিবা, যিসমূহ মৌলৰ বহিঃকক্ষত এটা বা দুটা ইলেক্ট্ৰন থাকে, সেই মৌলবোৰ 1 নং বৰ্গ বা 2 নং বৰ্গত অৱস্থিত। আৰু যদি মৌলৰ বহিঃকক্ষত দুটাতকে যদি বেছি ইলেক্ট্ৰন থাকে, তেতিয়াহ'লে আমি বৰ্গ সংখ্যাটো কেনেকে পাম, যিকেইটা যোজক ইলেক্ট্ৰন থাকিব তাৰ লগত 10 যোগ কৰি দিলে হয়। ইয়াতে ক্লৰিন চোৱা, ক্লৰিনৰ বহিঃকক্ষত 7টা ইলেক্ট্ৰন আছে। গতিকে আমি 7ৰ লগত 10 যোগ কৰিলে আমি কিমান পাওঁ, 17, অৰ্থাৎ ক্লৰিনৰ বৰ্গ সংখ্যা হ'ল 17 আৰু সোডিয়ামৰ বৰ্গ সংখ্যা হ'ল 1, অৰ্থাৎ সোডিয়াম 1 নং বৰ্গ আৰু ক্লৰিন 17 নং বৰ্গত অৱস্থিত। আমি বৰ্গটো পাই গলো। এতিয়া আমি আহিম পৰ্যায়। মৌল এটাৰ ইলেক্ট্ৰনীয় বিন্যাসটো চালে আমি পৰ্যায়টো কৈ দিব পাৰো। সোডিয়ামত কেইটা কক্ষ আছে, 3টা, অৰ্থাৎ KLM। এই 3টা কক্ষ থকাৰ কাৰণে ই 3 নং পৰ্যায়ত থকা বুলি আমি কওঁ। ঠিক তেনেদৰে ক্লৰিনতো 3টা পৰ্যায় আছে, গতিকে ক্লৰিনো 3 নম্বৰ পৰ্যায়ত অৱস্থিত। এতিয়া আমি যদি ধৰি লওঁ বেৰিলিয়াম নামৰ মৌলটো যদি চাওঁ, তেতিয়াহ'লে চাবা ইয়াতে, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান, 2.2, K আৰু L দুটা কক্ষ আছে, গতিকে ইয়াৰ পৰ্যায় কিমান হ'ব, 2 নং, আৰু বৰ্গ কিমান হ'ব, 2 নং। এটা ফ্লুৰিনৰ 9, 2.7, ইয়াৰ বৰ্গ সংখ্যা কিমান হ'ব, 17, আৰু পৰ্যায় কিমান হ'ব, 2 নং পৰ্যায়। গতিকে আমি ইলেক্ট্ৰনীয় বিন্যাস এটা চালে আমি তাৰ পৰা পৰ্যায় আৰু বৰ্গ সংখ্যাটো সহজতে উলিয়াব পাৰো। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাকী যিখিনি প্ৰশ্ন আছে সেইখিনি নিশ্চয় তোমালোকে নিজে কৰিবা, কৰি তোমালোকৰ ছাৰ বাইদেউক দেখুৱাবা। গতিকে আজিলৈ ইমানতে, ধন্যবাদ।